বাপেকে যেকে ওলাইছোঁ না এই কঠীয়া পানী হৈছেনে নাই কঠীয়া পাৰিম নাই এয়া চাবলৈ ওলাই গৈছোঁ না এয়া অকণমান দূৰ আমাৰ পৰা লোকৰ মাটি আমাৰ মাটি নহয়তো সেইকাৰণে অকণমান দূৰত মটৰ চাইকেল লৈ গৈ আছোঁ না এতিয়া বাপেকে যেকে দেই इस जगह गई चाहते अब मेरी छीन लूंगा तू এইডোখৰ পৰা এতিয়া নামি যাব লাগিব চলো পানী পানী কেনেকুৱা লাগিছে আও ইমান দ তোৰ মানে অঁ পথাৰখন অকণমান আঁতৰতো এইডোখৰলৈকে এই হাবি ভিতৰত যাব লাগিব এতিয়া আমি এতিয়া গৈছোঁ নাই এনে পানী পানী নামি নামি নপৰিবি এনেকৈ মানে এডোখৰ হাবি মাজদিকে যাব লাগিব হাবি নহয় আৰু বাহনী মাজদিকে যাব লাগিব আমাৰ পথাৰলৈ যাবলৈ হ'লে অইন বছৰ বেলেগ জেগাত খেতি কৰিছিলোঁ এইবছৰ আকৌ বেলেগ জেগাত খেতি কৰিছোঁ মানে সেইটো ফুলপা এইজোপা এটা চিনি পাওঁ নাপাওঁ এইটো যে এই পাতটো এইটো যে হেৰি গা চা বিষ হ'লে যে পূৰা কাহ যদি হয় এইটো একদম নিমনীয়া নিচিনা পাই গ'লে ন এইটো বইল কৰিব লাগে বইল কৰি কিনে অকণমান নিমখ এটোপাল পেলাই কিনে এইটো বইল কৰি কিনে ইয়াৰ ৰসটো মানে তো 21টা বা সেনেকৈ ধৰ 52টা বা 51টা বা সেনেকুৱা পাত দি কিনে যে জালুক কেইটামান দি কিনে লগতে জালুক কেইটামান দি কিনে ইয়াক বইল কৰিব লাগে 1 গিলাচ পানী দিলি বইল কৰিলি বইল কৰাৰ পিছত বোলে যিখিনি ওলাই কিনে ৰসখিনি থাকি যাব যে সেই ৰসখিনি কি কৰে জানো নাই সেই ৰসখিনি মানে ধুনীয়াকৈ ঘটৌকৈ গিলি দিব লাগে একদম কাহ চাহ গা বিষ বহুত ভাল হয় এইটো দৰৱ হয় এটা এই পাতটো নিমনীয়া পাত বুলি কওঁ আমি কিটো এইটো ফুল এইটো জংঘলী ফুল আহি যা আজি কেমেৰাটো বৰ চফা দেখাইছে কেলৈ বাৰু ডাৱৰীয়া বতৰ কাৰণে না কিন্তু আলুটো দেখিছে নাই ইয়াৰ পৰা আলুটো যে বাঁহজোপা সেইফালে আলুটো এনেকৈ কিনে এইটো আৰু এইফালে আছে নহয় দেখো কিয়া হৈ গয়া পুৰা পানী আমাৰ পথাৰ পানী হ'বই আৰু এই ৰুব পৰা যাবই আৰু এইবাৰ ঘেলঘেলীয়া হৈ গ'ল চাহ মাটি কঠীয়াহে খালি নাই পোৱা এতিয়া কঠীয়া তুলি চাংগে আহি যা মইতো ভাবিছিলোঁ পানী ক'ৰবাৰ পৰা ভৰাব লাগিব নেকি মাৰিব লাগিব নেকি বুলি মেচিন লগাই কিনে কিন্তু ইয়াত ধুনীয়া এতিয়া পানী পুৰা ধুনীয়া হৈ আছে ইয়াত অকল একবাৰ ঘেলঘেলাই দিলে বুলিলে আৰু পাৰিব পৰা যাবই আৰু তাকে এতিয়া হালটো সোমাব লাগিব ন হালটোৱে মেইন এতিয়া কি হৈছে আকৌ ট্ৰেক্টৰখন নাহিলে ট্ৰেক্টৰখন আজি হাল বাম বুলি ক'লে সেয়াও নাহিলে ফোন এটা কৰিব লাগিব শুন ক কি কৈছিল তই কি কৈছে মই ৰুম দে নাহিম কাটুং দে আহিম ফৰিং ধৰিব এই মানে খাখুই হয় হয় নহয় এই ৰুমতে নাহে ৰুমতে একো খাব নাপায় যে এই ফৰিং খাবলৈ আহিব হেনো ফৰিং খাই হেনো চাং মুখখন চাং ফৰিং খোৱা মোক ই ফৰিং নিচিনা নিজে আছোচোন ফৰিং খাই কিনে আৰু ফৰিং উৰিব পাৰিম পানী কৰি ৰাইজে কেইদিনমান আগতে পুৰা হাহাকাৰ কৰি আছিলে গম পাইছে না পানী কেনে তো মই সূৰ্য দেৱতাক যোগাযোগ কৰি কিনে ক'লোঁ বৰষুণ দেৱতাক অকণমান চান্সটো দিয়ক নহ'লেতো আপোনাৰ বিলটো ইমান বাঢ়ি গৈছে ভল্টেজ বাঢ়ি গৈছে বিল বাঢ়ি গৈছে তেন্তে আপুনি বৰষুণ দেৱতাক চান্সটো দিয়ক যেনেকৈ ক'লোঁ নহয় সেনেকৈয়ে সূৰ্য দেৱতাই সুবিধাটো ল'লে আৰু এতিয়া বৰষুণ দেৱতাক ইমানে চান্স দিলে ৰাইজক এতিয়া পানী কৰাই দিলে যদি মই মিছা কৈছোঁ ভিডিঅ'টো প্লে কৰি দিছোঁ চাওক বা বুবক হৈ আছে আকৌ আপুনি একেবাৰে বুবক হৈ আছে আপুনি অকণমান টেঙৰ হ'লে হৈ যাব কেলে আপুনিতো বৰষুণ দেৱতাক চান্সেই নিদিয়ে মাজে বৰষুণ দেৱতাক চান্স দিব তেতিয়াহে আপোনাৰ বিলটো আপুনি আকৌ একদম ফালি চিলি মুঠকৈ কোন নিচিনা ধৰকৈ ওলাই দিব ক'ত আপোনাৰ বিল নেভাৰিব এইটো কথা আপুনি সুবিধা লওক বৰষুণ দেৱতাক ফচাই মাজে থাকে ন 30 দিনত আপুনি 15 দিন ওলাওক 15 দিন বৰষুণ দেৱতাক চান্স দি দিয়ক তেতিয়া আপোনাৰ বিল একদম কমি যাব একদম 100% কমি যাব এই গাড়ী মই লৈছোঁ নহয় মই লৈছোঁ চালে নহয়
এতিয়া প্ৰকৃতিয়ে নিজৰ কৰ্তব্য নিজেই পালন কৰে, মানুহবোৰ জানো নিজৰ কৰ্তব্য নিজে পালন কৰে? নকৰে, কেতিয়াও নকৰে। এইত বোলে আজি বৰষুণ দিছে কাম নকৰোঁ বুলি শুই থাকিব, এইত বোলে কালি ৰ'দ দিছোঁ বুলি কাম নকৰে শুই থাকিব। মানে গৰমো সহ্য কৰিব নোৱাৰে আৰু বৰষুণো সহ্য কৰিব নোৱাৰে। ৰ'দ নলগা বৰষুণ নোপোৱা মানুহ আৰু এই টান যুগত আছিলে যে সেইটোক বিচাৰি যাব লাগিব। এতিয়া কি যে হৈছে ক'ব নাই পৰা। কিন্তু একচুৱেলি বতৰে যেনেকৈ প্ৰকৃতিয়ে যেনেকৈ প্ৰকৃতি কাম কৰে, মানুহবোৰ ঠিক যদি নিজৰ কৰ্তব্য নিজে যদি পালন কৰি যোৱা হ'লে আজি মানে আমাৰ মানে এই সংসাৰত হাই কাজিয়া দন ৰোড এক্সিডেণ্ট একোৱেই নহ'লহেঁতেন। কিন্তু নিজৰ কৰ্তব্য নিজেই পালন নকৰাৰ কাৰণে আজি চব এইবোৰ অঘটন ঘটিছে। মানে আজি কোনো কাকো ভাল নাপায়, চব স্বাৰ্থপৰ, কোনো কাকোৱে ভাল নাপায়। সঁচা কথা, একেবাৰে কোনো কাকো ভাল নাপায়। এনেই আৰু ওপৰে ৰংচঙীয়া ভিতৰে ঘূণীয়া বুলি কয় যে, তেনেকুৱা এটা মানে ধৰা নেমাতিলেও উপায় নাই বুলি কিছুমানে মাতটো লগাই থৈ যায় আৰু কিন্তু একেবাৰে অন্তৰৰ পৰা কোনো কাকো ভাল নাপায় আজিৰ দিনত। সেই ভাল পোৱাটো যদি প্ৰকৃতিক যেনেকৈ প্ৰকৃতিয়ে যে মানুহক ভাল পায় বা প্ৰতিটো জীৱ জন্তু চবকে যে ভাল পায়, সেই বস্তুটো যদি মানুহৰ শ্ৰেষ্ঠ জীৱ হৈ গ'ল মানুহৰ যদি সেই গুণটো থকা হ'লে ন, আজি সংসাৰখন কিমান ধুনীয়াকৈ চলিলেহেঁতেন। মানে কিন্তু নাই আৰু সেইবোৰ। কোনোবাই কিবা এটা কৰিলে, ভাল কৰ্ম এটা কৰিলে হিংসা দেখে, কোনোবাই কিবা এটা কৰিলে হিংসা দেখে। সঁচা কথা, অকল মোৰ কথা নহয় এইটো। আপুনি নিজকে নিজৰ স্বীকৃতি চাওক বা যোনজনে চাইছে ভিডিঅ'টো, হয় নে নহয় কথাটো? কোনোবা এটা ভাল কৰ্ম কৰিলেতো আমি হিংসা কৰোঁ ন, ঠিক কেলা আমুকা এনেকুৱা কৰিছে বুলি। কিন্তু ভাল কৰ্ম কৰাজনক আমি জানো ভয় দিওঁ? কোনো নিদিয়ে। তই মই কি মানে, আপুনি মই কি মানে, কোনো নিদিয়ে। মানে সেই ভাল কৰ্মটো কৰিছে তাক যে মনতে উৎসাহ দি কিনে আমি আগুৱাই যাবলৈ প্ৰেৰণা দিব লাগে। এইটো যে ক্ষেত্ৰত মানে তাক সাহস দিব লাগে, আমি জানো সেইটো কৰোঁ? নকৰোঁ। আমাৰ দিমাগত কি চলি থাকে, সেইজনক আমি কেনেকৈ পাছ পেলাম বা তাক কেনেকৈ আমি খালত পেলাম, আমাৰ দিমাগত সেনেকুৱাবোৰ চলি থাকে। কিন্তু আমি অকল ময়ে নহয়, চবেই এইটো ভাবে। সেইকাৰণে আজি কোনো আগবাঢ়ি যাব নোৱাৰে। অসমৰ মানুহখিনি যে সেই বাহিৰা জগতখনত যে কেঁকুৱাৰ লগত তুলনা দিছিলে যে, সঁচা আকৌ এইটো জেদ মানে আমি কেঁকুৰা নে কুকুৰা নেজানো, খালি সেইটোৱে আৰু। কাৰণ এটা উঠিলে আমি ইটোক টানি কিনে দবাই দিওঁ, কাৰণ আমি নিজেও নুঠোঁ আৰু কোনোবা উঠিলেও আমি হিংসা কৰোঁ। কেঁকুৰাটো ঠিক তেনেকুৱা নহয় জানো? আৰু নকওঁ আৰু, বেছি কৰি থাকিলে মানে গোটেই ভিতৰৰ পৰা ফিলিংবোৰ আহি থাকে যে কিবা কিবি কৰি পাম মানে। নকওঁ আৰু, আজিলৈ আহিলোঁ আৰু এই কঠীয়া তুলি চালোঁ আৰু এতিয়া বাই বাই আৰু বন্ধুসকল দেই। মনতে বেয়া পালেও পাব আৰু।